বৰ্তমান ৰাজ্যত মুছলমানৰ ওপৰত যি নিৰ্যাতন চলাই আছে তাক আমি মোচাই গৰিহণা দিছোঁ। এটা কথা স্পষ্ট যেন বৰ্তমান ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবিধানৰ শপত খাই সংবিধান উলংঘ কৰা যি কাম কৰি আছে সেয়া কোনোপধ্যে গ্ৰহণযোগ্য নহয়। মোচা সদায় মুছলমানৰ ন্যায়ৰ স্বাৰ্থত মাত মাতি আছে আৰু অনাগত দিনত মাত মাতি যাব। কিন্তু এটা কথা স্পষ্ট, দেশৰ সংবিধান ৰক্ষাৰ স্বাৰ্থত যিগৰাকী ব্যক্তিয়ে সংবিধানৰ শপত খাই দেশৰ সকলো নাগৰিকক সুৰক্ষা দিয়াৰ কথা কৈছিলে, আজি সেইগৰাকী ব্যক্তিয়ে মুছলমানক মুকলিকৈ মিয়াৰ নামত অচিনাকি ব্যক্তিকৈ মোকালগৰ বংশধৰকৈ যেনেকৈ নিৰ্যাতন চলাই আছে সেয়া কোনোপধ্যে গ্ৰহণযোগ্য নহয়। এটা ভিডিঅ'ৰ জৰিয়তে মুছলমানক টাৰ্গেট কৰি ইছলাম ধৰ্মক যি অপমান কৰিছে তাক আমি গৰিহণা দিছোঁ মোচাই। আমাৰ স্থিতি স্পষ্ট, যিহেতু ভাৰতীয় সংবিধানে আমাক ইয়াত থকা কোৱাৰ অধিকাৰ দিছে। হিমন্ত বিশ্ব শৰ্মা কোন এনেকৈ ইছলাম ধৰ্মক টাৰ্গেট কৰাৰ কাৰণে? গতিকে আজি মুছলমানৰ কলিজা মছজিদ মাদ্ৰাছাত তেওঁলোকে বুলডোজাৰ চলাইছে, মানুহৰ ঘৰত বুলডোজাৰ চলাইছে। এই লোকসকল প্ৰকৃততে ভাৰতীয় নাগৰিক হয়, এই লোকৰ কোনো সংস্থাপন তেওঁলোকে আজিলৈকে কৰা নাই। গতিকে একমাত্ৰ নিজৰ ৰাজনৈতিক মুনাফা আদায় কৰাৰ কাৰণে 26ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই যি ব্লু প্ৰিণ্ট ৰচনা কৰিছে তাক আমি গৰিহণা দিছোঁ। আমি আহ্বান জনাইছোঁ, মোচাই অহাকালি গুৱাহাটীৰ চচলত এক জংগী আন্দোলন কৰিব। আমি বিচাৰিছোঁ অসমৰ প্ৰত্যেকজন মুছলমান সমাজে স্বইচ্ছাই ওলাই আহিব লাগে বুলি আমি মোচাই আহ্বান জনাইছোঁ। এই আন্দোলন হৈছে সংবিধান ৰক্ষাৰ আন্দোলন, এই আন্দোলন হৈছে সংবিধান ৰক্ষাৰ যুঁজ। গতিকে আমাৰ দেশৰ সংবিধানে আমাক ইয়াত থকা খোৱাৰ অধিকাৰ দিছে। হিমন্ত বিশ্ব শৰ্মাৰ ইয়াৰ পৈতৃক সম্পত্তি নহয় যেন তেখেতে সংবিধান উলংঘ কৰি এটা জনগোষ্ঠীক টাৰ্গেট কৰি সদায় অত্যাচাৰ কৰি থাকিব। গতিকে অহাকালি চচলত আমাৰ এক প্ৰতিবাদী কাৰ্যসূচী আছে। আমি বিচাৰিছোঁ যেন সকলোৱে ইয়াক ওতপ্ৰোতভাৱে জড়িত হ'ব লাগে। আমাৰ আন্দোলন গুৱাহাটীৰ পৰা দিছপুৰলৈকে চলি থাকিব, অবিৰতভাৱে চলি থাকিব, যেতিয়ালৈকে আমাৰ ওপৰত অত্যাচাৰ কৰিব। আজি মুছলমানক নাগৰিকত্বহীন কৰাৰ যি প্ৰচেষ্টা চলাই আছে এছাৰৰ জৰিয়তে সেয়াও কিন্তু কোনোপধ্যে গ্ৰহণযোগ্য নহয়। গতিকে আমি আহ্বান জনাইছোঁ যেন হিমন্ত বিশ্ব শৰ্মাই অনতিপলমে নথি স্বীকাৰ কৰি মুখ্যমন্ত্ৰী পদৰ পৰা নিজেই স্বইচ্ছাই পদত্যাগ কৰিব লাগে। কাৰণ তেখেত মুখ্যমন্ত্ৰীৰ যোগ্য নহয়, যিজনে সংবিধানৰ শপত খাই দেশৰ নাগৰিকৰ বিৰুদ্ধে এনেকৈ মুকলিভাৱে প্ৰত্যাহ্বান জনাই মিয়া মুছলমানক অত্যাচাৰ কৰিব লাগে বুলি মুকলিভাৱে ক'ব পৰাটো দুখদায়ক, বেদনাদায়ক বুলি আমি অভিহিত কৰিছোঁ।